বন্ধুসকল যোৱাকালিতো মানে বহুত বেয়া খবৰ এটা পালোঁ আমি চবে অসমবাসী হওক বা গোটেই ভাৰতবাসী হওক মানে বহুত বেয়া খবৰ যেনেকৈ মানে আমি কোনো এক্সপেক্ট কৰা নাছিলোঁ সো সেনেকুৱা এটা ঘটনা হৈ গ'ল বহুত কিবা কিবি কথা কৈ আছিলে মানে জুবিনদাৰ বিষয়ে যে এনেকৈ কিবা হৈছে কোনোবা কৈছে স্কুবা ডাইভিং হয় কোনে কিবা মানে কিবা এটা ঘটনা হৈছে বা কোনো পেৰাগ্লাইডিং কৰি কিনে এনেকৈ সাগৰত পৰি কিবা এটা হৈছে সো এইবিলাক বহুত কিবা কিবি কথা কৈ আছিলে আৰু সো একচুৱেলিকৈ মানে যোনটো হয় সেইটো মানুহে কোৱা নাছিলে কিছুমান ভিউজৰ কাৰণে মানে মানুহবিলাক কিবা উল্টা কিবা কিবি বনাই কিনে লিখি দিয়ে বা কৈ দিয়ে সো এইবিলাক বহুত বেয়া আৰু সো মানে একচুৱেলিকৈ যি হৈছিলে মানে তেওঁ আগতে স্কুবা ডাইভিং কৰিছিলে হয় স্কুবা ডাইভিং কৰি আহি কিছু সময়ৰ পিছত মানে জুবিনদাই গৈছিলে কেইজনমান লগৰ লগত ক্ৰু মেম্বাৰ্ছৰ লগত গৈছিলে এনেকৈ গৈ কিনে ইয়াতত গৈ কিনে সেনেকৈ সাগৰৰ অলপমান কোণাত গৈ কিনে তাতে অলপমান মানে এনে চুইমিং কৰিব গৈছিলে আৰু তেনেকৈ অলপ ফূৰ্তি কৰিব গৈছিলে সো তাত গৈ এই ঘটনাটো হৈছে মানে তেওঁৰ আগৰ পৰাই আছিলে চিজাৰ যোনটো মানে বেমাৰটো আৰু মানে সেইটো প্ৰব্লেমটো আগৰ পৰাই আছিলে সো তেওঁ পানীত মানে তেনেকৈ যদি বেছি দেৰি থাকে বা সাফিকেশ্যন ফিল হয় উশাহ লোৱাৰ সো সেইটো হ'লে মানে প্ৰব্লেমটো হৈ যায় আৰু মানে জুবিনদাৰ তো এইটো আগৰ পৰাই আছিলে ফাৰ্ষ্ট টাইম মানে তেওঁ এবাৰ জাপ মাৰি গা পা ধুই আহিলে আকৌ এবাৰ যাব ওলাইছিলে সেই যোৱাৰ পিছতে সেই মানে ঘটনাটো হ'ল আৰু বহুতখিনি পৰিস্থিতি বেয়া হৈ গৈছিলে তাৰে পিছত মেডিকেলত এডমিট কৰি কিবা কিবি কৰিলে ICU ৰাখিলে সো তাৰপিছতো মানে খবৰটো বেয়াই পালোঁ বাকী গোটেই অসমবাসীৰ অৱস্থা বেয়া মানে যোৱাকালি ভিডিঅ' দেখাই পাইছে চাগে যে চবে শ্ৰদ্ধাঞ্জলি দি আছিলে আমাৰ কমাৰ্চ কলেজৰ কাষত আৰু মই তাতে গৈছিলোঁ সো বাকী এনেকুৱা এটা জাগা নাই য'ত মানে জুবিনদাৰ কাৰণে মানুহ শ্ৰদ্ধাঞ্জলি দিয়া নাই বা মানে প্ৰে কৰা নাই সেনেকুৱা টাইপ মানুহ চবে গোটেই খবৰ যেতিয়ালৈকে অহা নাছিলে তেতিয়ালৈকে মানুহ এনেকুৱা হৈছে যেন কেৱল জুবিনদা ভাল থাকক জুবিনদাই কিবাকৈ সুস্থ হৈ আহক তেনেকুৱা ভাবি আছিলে কিন্তু একচুৱেলিকৈ তেনেকুৱা একো নহ'ল সেইকাৰণে মানুহ বহুত দুখ পাইছে সো গাইজ কি ক'ম আৰু যোৱাকালিৰ দিনটো বহুত বেয়া এটা দিন মানে গোটেই অসমবাসীৰ কাৰণে আমাৰ সো সেয়া আৰু গাইজ কি ক'ব কাৰ কেতিয়া কি আহি যায় একো ক'ব নোৱাৰি সো সেইকাৰণে সাৱধান হৈ থাকক বা আজি যি যাবৰ দিনটো মানে একদম যোৱাকালিতো গৈছে অৱস্থা বেয়া হৈ চবৰে এতিয়া আজিও কি অৱস্থা হয় আৰু যোৱাকালিতো তেওঁক নানিলে আজি আনিব বুলি কৈছে যদিহে তাৰে প্ৰচেছখিনি গোটেই কমপ্লিট হৈ যায় তো আহিলে মানে শুনামতে কাহিলীপাৰাত আহিব ফাৰ্ষ্ট বুলি শুনিছিলোঁ তাৰপিছত কাহিলীপাৰাত নিজৰ ঘৰত হেৰি কৰি ৰাখি মানুহবোৰ গোটেই নিজৰ ঘৰৰ মানুহবিলাক হওক সেনেকৈ চাৱা চিতা কৰি যি প্ৰচেছ আছে কৰি কেনে তাৰপিছত সৰু সজাত লৈ যাম বুলি কৈছে সৰু সজাত ৰাখিব অহাকালিৰ কাৰণে য'ত মানে গোটেই ৰাইজে মানে তেওঁক দেখা পায় বা তেওঁক ভাগ্যটো পায় চাবৰ কাৰণে চ' সেইবিলাক মানে গোটেই তাতে এৰেঞ্জমেণ্ট কৰি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা চ' সেয়াই আৰু বাকী কিবা ডিটেইলছ পালে মই বাৰু জনাম কি হৈ আছে কি হোৱা নাই বাকী এইখিনি খবৰ পাইছোঁ আৰু চ' গাইছ এতিয়া মনটোতো বহুত বেয়াই আজি সেইকাৰণে মানে মই ওলাম বুলি ভবাই নাই গাড়ী আছে কিন্তু একদম ইচ্ছা নাই ওলাব তাকে মানে এতিয়া টাইম হৈছে মোটামুটি 9:26 টাইম হৈছে 9:26 মানে ওলোৱাৰ একো মুডে নাই কাৰণ মন মৰি গৈছে গাইজ চবৰে অকল মই বুলি নহয় গোটেই অসমবাসীৰ কি ক'ম গাইজ হাৰ্ট থ্ৰ' আছিলে অসমৰ আৰু কোনো বিচৰা নাছিলে যে তেনেকুৱা মানে হওক কিন্তু কি ক'ব কাকো ৰখাব নোৱাৰি চ' তেনেকুৱা টাইপ কথা চ' এতিয়া মানে কি হৈছে মই হাজো যাব লগা হৈ আছে কিবা এটা কাৰণত এই মাত্ৰ জাষ্ট খবৰ আহিল মানে এনেকৈ হাজোত যাওঁ বাকী আজি জুবিনদা কেতিয়া আহে অপেক্ষা কৰি আছোঁ তেওঁক এবাৰ চাব মন আছে এইখন লৈ ওলাই যাম নাৰেংগীত আছে গাড়ী নাৰেংগীৰ পৰা লৈ যাম ইয়াক তাতে থৈ যাম তাৰপিছত সেইখন গাড়ী লৈ যাম আহি কিনে আকৌ ঘৰত গুচি আহিম গাইজ চ' সেয়াই আৰু বাকী চাহ তাহ খাই লৈছোঁ খাই লৈ এতিয়া যাওঁ তালৈকে বহুত দুখ লাগে গাইজ কি ক'ম মানে কোনো এক্সপেক্ট কৰা নাছিল তেনেকুৱা যে এনেকুৱা এটা কিবা হ'ব মানে আনএক্সপেক্টেড মানে এটা খবৰ আৰু মানুহৰ কাৰণে গোটেই মানুহৰ কাৰণে কি ক'ম গাইজ প্ৰথম যেতিয়া শুনিছিলোঁ ন তেতিয়া মানে এনেকুৱা লাগিছিলে কোনোবাই যেন ফাল্টু কৰি থাকে
বা আজিকালি মানে এনেকুৱা হৈছে ন গোটেই AI জামানা হৈ গৈছে AI থ্ৰু দি মানে চব কিছু কৰি থাকে মানুহবিলাক এনেকুৱা হৈ গৈছে কেৱল ভিউজ বা এইবিলাক ইনকামৰ কাৰণে মানে যা তা কৰি থাকে চ' সেইবিলাকৰ কাৰণে মানে যা তা কৰি থাকে সিহঁতে চ' সেইবিলাক কৰিব নালাগে কাৰণ এটা মানুহৰ লগত খেলা টাইপ হৈ যায় তো বহুত মাজতে এনেকুৱা হৈছে যে বহুত মানুহৰ লগত মানে AI বনাই কেনে কিবা কিবি কৰিছে চ' সেইবিলাক বেয়া আৰু গাইজ খবৰটো পাই মানে গাল লুম থিয়া হৈ গৈছে এনেকুৱা অৱস্থা হৈ গৈছে মানে মোৰ বুলি অকল নহয় চবৰে অৱস্থা বেয়া হৈছে কোনে ভাবিব যে এনেকৈ এটা ঘটনা হ'ব আমাৰ জুবিনদাৰ লগত বাকী গাইজ অটো থৈ দিলোঁ তাতে এতিয়া গৈ আছোঁ ইখন লৈ চ' এয়া বৰ্তমান নাৰেংগীৰ পৰিৱেশ মানে গাড়ী ঘোঁৰা বহুত কম আৰু তেনেকুৱা ইমান গাড়ী ঘোঁৰা চলা নাই আৰু মাজে মাজে আমাৰ এনেকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে মানে তেনেকুৱা মানে কৰি আছে আৰু চ' এনেকৈ ল'ৰাবিলাকে মানে ওলাই আহিছে ডেকা ল'ৰাবিলাকে ত' ওলাই কিনে এনেকৈ দোকান পোহাৰবিলাক বন্ধ কৰিবৰ কাৰণে হেৰি কৰি আছে আৰু অনুৰোধ কৰি আছে আৰু চবকে যে আজিৰ কাৰণে বন্ধ কৰি দিয়ক জুবিনদাৰ কাৰণে বাকী সদায়তো খোলেই চ' আজিৰ কাৰণে বন্ধ কৰি দিয়ক জুবিনদাৰ কাৰণে মানে আজি আমি অকণমান সময় দিওঁ মই আছোঁ বৰ্তমান পাণ বজাৰ এইটো হ'ল আপোনাৰ কটন কলেজ মই আছোঁ এইটো BSNL গলি মানে এইটো BSNL অফিচ চ' ইয়াত আছোঁ অলপমান দেৰি ৰখি চাই আছোঁ যে কণ্ডিশ্যন কেনেকুৱা হৈ আছে আৰু এতিয়া পৰিৱেশটো কেনেকুৱা চ' সেয়াই আৰু বাকী গাইজ দোকান পোহৰ এটাও খোলা নাই চব বন্ধ বেংকৰ বাহিৰে বা ফাৰ্মাচী আৰু লেব বা হস্পিটেল তেনেকুৱাৰ বাহিৰে প্ৰায় বন্ধ আৰু য'ত য'ত বন্ধ নাই তাত মানে আকৌ সেইবিলাক মানে এনে ডেকা ল'ৰাবিলাকে ওলাই কিনে কৈছে আৰু যে বন্ধ কৰি দিয়ে আৰু আজিৰ কাৰণে চ' মানুহবিলাকে এনেকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি হেৰি কৰি মানে এনেকৈ গাড়ীত ঘূৰি বা চবে এনেকৈ সন্মান দি আছে আৰু চ' বন্ধুসকল আহি পালোঁ মই নাৰেংগী মানে গৈছিলোঁ হাজো চ' আহি পালোঁ এতিয়া টাইম হৈছে মোটামুটি 3:01 আজি মানে এনেকুৱা দৃশ্য দেখা পাইছোঁ য'ত নেকি মানে কোনোদিনা তেনেকৈ দেখা নাই আৰু সমগ্ৰ গুৱাহাটীখনত মানে দোকান পোহৰ চব বন্ধ লগতে জাগাই জাগাই শ্ৰদ্ধাঞ্জলি দি আছে আমাৰ জুবিনদাক চ' বহুত বেলেগ এটা দৃশ্য মানে দেখা পাই আছোঁ বা জুবিনদাৰ কাৰণে যিখিনি মৰম আছিলে মানুহৰ চ' সেইখিনি মানে দেখা পাই আছোঁ মানে বহুত ভাল লাগি আছে আৰু এটাই বস্তু বেয়া লাগিছে তেওঁ মানে এনেকৈ যাব বুলি কোনো ভাবা নাছিলে চ' গাইজ সেই ৰাস্তাত যিমান গলিয়ে হওক বা মেইন ৰাস্তাই হওক চবেই শ্ৰদ্ধাঞ্জলি দি আছে আৰু লগতে মানুহবিলাকে ওলাই গাড়ীবিলাক এনেকৈ ওলাই লাইন কৰি মানে জুবিনদাক মৰম দি আছে আৰু বা শ্ৰদ্ধাঞ্জলি লৈ কিনে সেনেকৈ গোটেই গুৱাহাটীখনত ঘূৰি আছে বহুত ভাল লাগি আছে দেখা পাই এতিয়া ৰাস্তাত ওলাই গৈ মই দেখাই দি আছোঁ আপোনাক কিমান জাগাই জুবিনদাক শ্ৰদ্ধাঞ্জলি দি আছে বৰ্তমান নিউজৰ হিচাপত আজি অহাটো মোটামুটি সম্ভৱেই নহয় আহি পোৱালৈকে ৰাতি মোটামুটি 1-2টামান বাজিব বোলে আৰু লগতে কালিমান গুৱাহাটীলৈকে আহি পাব দিল্লীলৈকে 1-2টামানলৈকে আহি পাব ৰাতি বুলি কৈছে আৰু জানামতে বাকী ৰাতিপুৱালৈকে কালি আহি যাব গুৱাহাটীলৈকে চাগে তাৰপিছত কালিতো ৰাখিব চাগে কাহিলীপাৰাত নিব তাৰপিছত বাকী সৰু সজাত লৈ যাব য'ত সৰু সজাত ৰাইজে চাব পাৰিব আৰু সেনেকৈ ফুল চুল দিব পাৰিব চ' সেয়াই আৰু আজিকালি যেনে নৰ্মেল ব্লগ এটা হয় মানে তেনেকুৱা একো বিশেষ দেখুওৱা নাই কিন্তু মানে এনেই জাষ্ট ওলাই আহিলোঁ মানে কথাখিনিও মানে জানিলোঁ চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা কি হৈ আছে কি মানে হ'ব বা তেনেকুৱা টাইপ আৰু এতিয়া গৈ আছোঁ ঘৰৰ ফালে আহি পালোঁ হাজোৰ পৰা সেইফালে ইমান এটা পৰিৱেশ চেঞ্জ হোৱা নাই সেইফালে দোকান পোহৰ খোলাই আছে গুৱাহাটীত বেছিভাগে দোকান চোকান বন্ধ ৰাখিছে ৰাস্তাতে চাব পাৰে মানে পুৰা ৰাস্তা চাওক গোটেই খালী মানে যিমান গাড়ী ঘোঁৰা থাকে আজি একেবাৰে নাই পুৰা খালী মই জাগাই দেখুৱাই আছোঁ আপোনালোকক কিমান মানে জুবিনদাৰ কাৰণে মৰম মানুহৰ আমাৰ মনৰ পৰা কেতিয়াও মানে ওলাই নাযায় কেতিয়াও আঁতৰি নাযায় আমাৰ মনৰ পৰা তেওঁ সদায় আমাৰ মনত থাকিব এইবিলাকত শ্ৰদ্ধাঞ্জলি দিছে চাওক চব জাগাই শ্ৰদ্ধাঞ্জলি এনেকৈ বাকী আৰু বহুত জেগাত আছে এইটো মই আছোঁ বৰ্তমান নাৰেংগী এইটো হ'ল কলংপাৰ বজাৰ ত' মানে গোটেই গুৱাহাটীখনক মই যেনেকৈ দেখা পাই আছোঁ চবেই শ্ৰদ্ধাঞ্জলি দি আছে জুবিনদাক ত' এইবিলাকতো চাব পাৰে কিমান মৰম আদৰি আছে তাৰপিছত ইফালে আছে ত' মানে বহুত ভাল লাগি আছে আৰু গোটেই দোকান পোহৰ বন্ধ ৰাখিছে বা মানুহবিলাকে বন্ধ কৰি ৰাখিছে সেইটো কাৰণে বহুত বেছি ভাল লাগিছে গোটেই সমগ্ৰ অসমখন মানে ঠাণ্ডা পৰি গৈছে গাইজ কাৰণ
চবৰে ভাল লগা মানুহ এজন মানে আমাৰ মাজৰ পৰা এতিয়া নাই আৰু মানে আমাৰ মাজৰ পৰা আঁতৰি গৈছে চ' এইটো কাৰণে বহুত বেয়া লাগিছে চবৰে মানে কি ক'ম ভাবি তৰণি পোৱা নাই যে মানুহবিলাকে একচুৱেলি হ'ল কি তেনেকুৱাৰে কোনো এক্সপেক্ট কৰা নাছিলে যে এনেকৈ হ'ব এটা বহুত ডাঙৰ ঘটনা গাইজ বহুত মানে কি ক'ব মন চন একদম বেয়া লাগিছে অকণমান সময় যদি বেলেগ কথা পাতি থাকোঁ তাৰে পিছতে আকৌ মনত পৰি যায় মানে এনেকৈ কথাবিলাক যে কেনেকৈ হ'ব পাৰে ভাল ভাল মানুহবিলাক কিয় এনেকৈ আঁতৰি যায় মানে বুজি নাপাওঁ এইবিলাক যে আমাৰ মাজৰ পৰা কেনেকৈ আঁতৰি যাব পাৰে ভাল ভাল মানুহবিলাক চ' আজি গাইজ মই নচলালোঁ কাৰণ মোৰ নিজৰে ভাল লগা নাই মই গৈছিলোঁ হাজোত কাৰণ কিবা এটা কাৰণৰ কাৰণে গ'লোঁ নহ'লে মই নগ'লোঁ হয় চবেই হেৰি কৰি আছে মানে এইবিলাক চাই থাকিলে মানে আৰু বেছি বেয়া লাগে ত' সেইকাৰণে মানে নচলাওঁ আজি কাৰণ ইচ্ছাও নাই মোৰ চলাব এইবিলাক মন চন বেয়া কৰি কিনে আকৌ চলাব মানে ভাল লগা নাই মানে ভাষা নাই গাইজ কি ক'ম এনেকুৱা দিন আহিব বুলি মানে ভবা নাছিলোঁ ইমান তাকো ইমান সোনকালে ভবাই নাছিলোঁ একদম মানে ভবা নাছিলোঁ বাকী জুবিন দা যদি কালি আহে কালি এটা মই এনেকৈ যাব চেষ্টা কৰিম জুবিন দাক চাবৰ কাৰণে যদি পাৰোঁ দেখুৱাম আপোনালোকক যে জুবিন দা ক'ত আছে ক'ত আহিব বা ক'লৈকে যাব চব চেষ্টা কৰিম যদি পাৰোঁ দেখুৱাব বাকী গাইজ আজি তেনেকুৱা বিশেষ ভিডিঅ' বনোৱা নাই আজি এয়াই আৰু যিহেতু মানে মন নাই একেবাৰে চ' গাইজ কালি কিবা এটা আপডেট পালে মই আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম বাকী লগ পাম কালি গাইজ জয় আই অসম গাইজ